পৰ্বতত আছিলি গৈ বৰ কাক খাই ভৈয়ামলৈ আহিলি তই হান্দিছে পাপাই হলাই হাতীশালৰ পৰা কক ষ্টুডিঅ' ভাৰতলৈ এতিয়া দেশতে জনপ্ৰিয় হলুলুলু ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছে শংকুৰাজৰ হলুলুলৈ এতিয়া প্ৰতিদিন টাইমৰ দৰ্শকসকলৰ জ্ঞাতাৰ্থে হলুলুলৰ ইতিহাস অসমৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীয় লোকৰ মাজত আজিও সজীৱ হৈ আছে হাতীশালৰ পৰম্পৰা য'ত পৰম্পৰাগত গীত মাতৰ মাজেৰে হাতীক বশ কৰা হয় বনৰীয়া হাতীক ঘৰচীয়া কৰা হয় এয়া সেই হাতীশালৰ দৃশ্য এইদৰেই গীত মাতৰ মাধ্যমেৰে বশ কৰা হয় বনৰ হাতীক বাড়িও হলো ললো লাই হে হলো ললো হলো ললো বগৰিয়া খাই 2024 চনৰ 17 ফেব্ৰুৱাৰীত মৰাণ জনগোষ্ঠীৰ ফান্দি শৰৎ মৰাণে প্ৰতিদিন টাইমৰ কেমেৰাৰ সন্মুখত এইদৰে গাইছিল ব্যাখ্যা কৰিছিল হাতীশালৰ গীত আৰু গুপুত কথা ফান্দি দুটি হয়া যাম চিকাৰ বাড়ি হাতত এডাল বাঁহৰ লাঠি দেখিছো এই লাঠিডালক কি বুলি কয় এই সঁজুলি এই লাঠিডালক আমি কেনা বুলি কোৱা হয় এই কেনা বোলা বস্তুটোৱে আমাৰ চাবি কাঠি তেওঁক আগফালে নিবলৈ হ'লেও এইডালে আগেত বাবু যদি পাছফালে নিবলৈ লাগে তেতিয়া কপালত দি পিছু বাবু মানে আমাৰ এইটোৱে মেইন বস্তু সম্পূৰ্ণ আধা ঘণ্টা ধৰি সবিস্তাৰে সম্প্ৰচাৰিত হৈছিল হাতীশালৰ অনুষ্ঠানটি আজি হাতীশালৰ সেই কথা সুৰ দেশব্যাপী নিনাৰিত এইলৈ বহুত সুখী শৰৎ মৰাণ প্ৰথমে ধন্যবাদ জনালে প্ৰতিদিন টাইমক কৈ গ'ল হলুলুলৰ কথা মই প্ৰতিদিন টাইমক মই মোৰ মনত বহুত ভাল অনুভৱ কৰিছোঁ যে গোটেই অল অসমত মানে প্ৰচাৰ কৰি দিলে বা গোটেই অল অসমে চাব পৰা কৰিলে মোৰ মনত বহুত ডাঙৰ মানে ভাল অনুভৱ হৈছে মই বুজাব নাজানো ভাষাৰে মোৰ তেনেকৈ প্ৰতিদিন টাইমলৈ মানে ভাষাৰে বুজাব নজনা মানে ধন্যবাদ জনাইছোঁ আৰু মই গানটো গাইছোঁ গানটো হয়তো ক'ৰবাত উঠিছে হাই হৈ গৈছে ক'ৰবাত হয়তো ডাউনকৈ শ্ল' হৈছে সেইখিনি মোক গুৰুৱে শিকাওঁতেও তেনেকৈয়ে শিকাইছে ক'ৰবাত কেতিয়াবা খঙৰ চাপত গাই থাকোঁতে মানে হাতী পোৱালিটো চটফটালে অকণমান জোৰেৰে ওলায় কেতিয়াবা হয়তো মৰমেৰে বোলায় এনেকৈ তেওঁক শিকোৱা হয় গতিকে লৈ মই গানটো গোৱাটো কোনোবাই যাতে বিতৰ্ক কৰিব নালাগে আমাৰ এইবোৰ ধৰ্ম নীতি নিয়মৰ পৰম্পৰা আমাৰ মৰাণ জনগোষ্ঠীয় আদিমৰ পৰা এনেকৈ হাতী শিকাই আহিছে গতিকে লৈ মই গানটো লৈও মই যি ৰাইজক বা মানে অসমত শুনাই দিলে মই আপোনালোকৰ চেনেলবোৰক সকলোকে ধন্যবাদ জনাইছোঁ কিমান কষ্টৰ বিনিময়ত মৰাণ ফান্দিসকলে হাতীশালৰ পৰম্পৰা অব্যাহত ৰাখিছে শুনক শৰৎ মৰাণৰ মুখেৰে বহুতেই কষ্ট হয় প্ৰথম বন্ধা দিনাখন মোক প্ৰায় মানুহে চিনি পাবলৈও অসুবিধা হয় হাগি মুটি দিয়ে ৰছী ফচি বন্ধা সময়ত আৰু কেতিয়াবা বান্ধা সময়ত ঠেলি মেলি দিয়ে মানে কেতিয়াবা আঘাতপ্ৰাপ্তও হওঁ কিন্তু ইমান ডাঙৰকৈ এতিয়ালৈকে জখম পোৱা নাই মোক যেনেকৈ গুৰুসকলে শিক্ষা দিলে মই তাকে শিক্ষাদান হিচাপে লৈ কৰি আছোঁ এতিয়ালৈকে বৰ্তমান তেনেকৈ মই দুখ পোৱা নাই কিন্তু কষ্ট বহুতেই হয় ৰছী বনাওঁতে বহুত কষ্ট হয় প্ৰায় 8 দিনমান লাগি যায় আৰু আপোনাৰ এইবোৰ খুঁটা জোতা গাৰোতেও কষ্ট হয় প্ৰায় 2মান দিনেই লাগি যায় খুঁটাখিনি বনাওঁতেও আৰু ইপিনে গুৰু ঘৰলৈ গৈ আহি ঘৰততো ভাত খাব নাপাওঁ তেনেকুৱা এটা কেম্পতে থাকিব লগা হয় তিনিচুকীয়া জিলাৰ মৰাণ জনগোষ্ঠীয় লোকৰ হাতীশালৰ পৰম্পৰা জীয়াই ৰখা মূল মানুহজনেই হ'ল শৰৎ মৰাণ ৰাতিক দিন কৰি বনৰ হাতীক বশ কৰে শৰৎ মৰাণহঁতে অস্ত্ৰ সেই এপাতি সুৰ আৰু সংগীত যি সুৰ আৰু সংগীত আজি তিনিচুকীয়াৰ হাতীশালৰ পৰা গৈ পালেগৈ বিশ্ব সমাদৃত কক ষ্টুডিঅ' ভাৰতৰ মজিয়া এয়া সঁচাকৈ গৌৰৱৰ কথা
কক ষ্টুডিঅ' ভাৰতৰ সমান্তৰালভাৱে শৰৎ মৰাণৰ দৰে নিভাঁজ লোকেও প্ৰাপ্য স্বীকৃতি পাওক আমাৰ সেয়াও আশা তোৰ মাৰে বিদেশ গলয় তোৰে ডুমডুমাৰ পৰা অজয় ঠাকুৰৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট প্ৰশান্ত সাহাৰ সৈতে জিতুল দত্তৰ ৰিপৰ্ট প্ৰতিদিন টাইম